কৰক এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ' ঠিক আছে এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে এইটো প্ৰায় 2000 আপোনাৰ 22-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ' তেওঁলোকৰ এটা ডেটটো থাকিব কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে ঠিক আছে এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো আৰু সবতকে ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে এই কাণ্ডটো যেতিয়া হৈছিলে তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলে ঠিক আছে কাৰণ আমাৰ মাজত আমি কি হয় কি নহয় ঠিক আছে আমাৰ কিয় কাজিয়া লাগিছে কিয় কাজিয়া লাগা নাই ইয়াৰে ঘটনা পৰিঘটনা কোনেও গম নাপায় ফাৰ্ষ্ট কথাটো হৈছে সেইটো আৰু সেকেন্ড কথাটো মই এইটো হাজাৰবাৰ কম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও সাপোৰ্টও নকৰোঁ কিন্তু মই এটা কথাই কম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায় হেতু ডেফিনেটলি জুনে তুনে নহক সবে এটা কথাই কৰিব যে কি সবে 100% তাতে প্ৰতিক্ৰিয়া দিব আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যেটো বস্তু মই বেয়া পাওঁ যেটো বস্তু মোৰ ভুল বুলি মই ভাবো সেই বস্তুটো মই কেতিয়াও সাপোৰ্ট নকৰো এতিয়া সবতকে ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুৱা হৈছে ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানে নে ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে এতিয়া সবতকে ভাবিবলগীয়া কথাটো হৈছে যে মই মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটা লৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ মফিদুলে কৈছে ভিক্টৰ দা ৰেসপেক্ট নোহোৱা হ'ল বাবু মই তোক এটা কথা কৈছো তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটা কিবা ভুল কৰে তই কি কৰিবি মোৰ প্ৰশ্নটো তাতে বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে সেই ভুলটোক লৈ তই কি কৰিবি তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি ঠিক আছে আৰু এটা কথা মনত ৰাখিবি যিবিলাক মানুহে কয় যে আমি গুণ্ডা কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স লম যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি বা এটা পাৰ্সোনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে মই এই কথাটো বহুত ইম্পৰ্টেন্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত মই আজি যেহেতুকে তেওঁ নিজেই যেহেতুকে অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা মই নামটো কৈছোঁ শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্সোনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকে ডাঙৰ প্ৰশ্নটো হৈছে সেইটো আৰু নিজকে গুণ্ডা সজোৱা নিজকে কয় যে মই বাঘ নিজকে কয় যে মই কি মই ঠাকৰেক ফলো কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয় ঠাকৰেক ফলো কৰা মানুহে এটা আপুনি কাজিয়া হিচাপে ল'ব লাগিছিলে কাজিয়াটো আপোনাক মই সমালোচনা কৰিছোঁ আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে মই এটা ডেমক্ৰেটিক কাণ্ট্ৰিত থাকোঁ আপুনি কৰা যিখিনি মই গম পাইছোঁ তথ্য পাইছোঁ বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে নাই এই মানুহটো অমুকখিনি কাম কৰিছে তাৰ ওপৰত এটা প্ৰশ্ন কৰিছোঁ কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে প্ৰত্যুত্তৰ এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ এটা পাৰ্সোনেল কাজিয়া কেতিয়াও হ'ব নোৱাৰে চেলেঞ্জ এটাৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগে পাৰ্সোনেল কাজিয়া নহয় ঠিক আছে এই সঁচা যিমানখিনি মানুহ আছে এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্সোনেলি উদঙাবলৈ চেষ্টা কৰা এইটো দ্যাট ইজ দ্য মোষ্ট কি একদম হাঁহি উঠা কথা যোনে নিজকে কয় টাইগাৰ বুলি মই মেকুৰী বুলি ক'লোঁ মই সেইখিনিয়ে কৈ দিছোঁ আৰু লাজ পাব লাগিছিলে কালি ৰাতিৰ কৰা প্ৰশ্নবোৰৰ উত্তৰ এটা ভিডিঅ' দি নহয় ভিডিঅ' কেনেকৈ লিখোঁ এইটো এটা পাৰ্সোনেল সংঘাত বা পাৰ্সোনেল আমাৰ কিবা এনেকুৱা এটা হৈছিলে যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে সেই পাৰ্সোনেল কাজিয়াটো ছ'চিয়েল মিডিয়াত যদি এনেকুৱা কিবা হ'লে তেনেহ'লে ছোৱালীজনীয়ে অলৰেডি উদঙালে হয় ঠিক আছে যিহেতুকে ছোৱালীজনীয়ে উদঙোৱা নাই এতিয়া মাইকী মানুহ এটাই উদঙাই দিছে শৃংখল চলিহা হিচাপে যাৰ নাম এই মাইকীটোৱে উদঙাই দিছে যেনেকৈ নামঘৰে মাইকীবিলাকে সমালোচনা কৰে নাই আজিকালিতো আৰু নামঘৰত বহুত কম মানুহ যায় তো এই শৃংখল চলিহা বোলা যোনটো মাইকীয়ে ফেচবুকৰ মাধ্যমেদি এই সমালোচনা এটা আৰম্ভ কৰিছে এই সমালোচনাটোৰ ভিতৰত মই এই কথাটোৱে ক'ম যে আমি সকলোৱে
যিখিনি চেষ্টা বা যিখিনি প্ৰচেষ্টা সেই প্ৰচেষ্টা বা সেই চেষ্টাখিনি কেতিয়াও কি হ'বলৈ দিব নালাগিব, কেতিয়াও 100% সফল হ'বলৈ দিব নালাগিব। কাৰণ বিক্ৰী যোৱা মানুহৰ দাম নাই। পাৰ্চনেল সংঘাত চবৰে আছে, কাজিয়া চবৰে হয়, আৰু এই কাজিয়াবিলাক ফেচবুকত এনেকে উদঙাই দি কিনে একো লাভ নাই। ঠিক আছে।